Hello students, এখন আছে আজি হৈ যোৱা ফাৰ্স্ট ইউনিট টেষ্টৰ আসামিজ কোৱেশ্চন পেপাৰ যোৰহাট ডিস্ট্ৰিক্টৰ এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় তোমালোকৰ যদি ইতিয়ালৈ আসামিজ এক্সাম হোৱা নাই তোমালোকে চাই যোৱা আৰু যোৰহাট ডিস্ট্ৰিক্টৰ পৰা যদি চাই আছে আমাক কমেন্ট সেকশনত জনাবা তোমালোকৰ এক্সাম কেনেকুৱা হৈছে তো আজি আমি এই পেপাৰখন ডিসকাস কৰিম তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা তলৰ যিকোনো ছটাৰ অতি চমু উত্তৰ লিখা যিকোনো ছটাৰ লিখিব দিছে তো ইয়াৰ এনসাৰখিনি আমি দেখাম আগতে কোৱেশ্চনখিনি চাই লও আহা প্ৰথম কোৱেশ্চনটো আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি Second number question to আছে জিকিৰ শব্দটো আৰবী কোনটো শব্দৰ অসমীয়া ৰূপ তো এই গুটেখিনি ইম্পৰ্টেন্ট আছে এই কোৱেশ্চনখিনি বহুত আহি থাকা দেখা যায় তো কোৱেশ্চনখিনি দিয়া আছে তোমালোকে চাব পাৰা ইয়াত উঙা নাম্বাৰটো বহুত ইম্পৰ্টেন্ট আছে ফ্ৰম ভোলগা টু গংগা কাৰ ৰচনা এই কোৱেশ্চনটো বহুত খুদে তাৰপিছত 6 নম্বৰটো চাবা এইটো ইম্পৰ্টেন্ট আছে হেম বৰুৱাই সম্পাদনা কৰা যিকোনো এখন আলোচনীৰ নাম লিখা তো এখিনি হৈছে ইয়াৰ এনসাৰখিনি ইয়াত তোমালোকে চাব পাৰা গুটেখিনি দিয়া আছে গ নম্বৰটো লিখা হোৱা নাই গ নম্বৰটো যদি তোমালোকে জানা তেনেহলে কমেন্ট সেকশনত জনাবা ক নম্বৰটো উত্তৰ হ'ব নামঘোষা খ নম্বৰটো উত্তৰ হ'ব জিকৰ তো এনেকৈ দিয়া হৈ আছে তোমালোকে ভিডিওটো পজ কৰি এনসাৰখিনি মিলাই চাবা তাৰপিছত লং এনসাৰখিনি আছে তো এইখিনি তোমালোকে নিজে চাই যোৱা আৰু ইয়াৰ পিছত যোনখিনি গ্ৰামাৰ আছে সেইখিনি যদি কিবা কনফিউজন থাকে তেনেহলে কমেন্ট সেকশনত সুধিবা আৰু ভিডিওটো যদি ভাল লাগে তেনেহলে লাইক কৰি দিবা তো চাই যোৱা আজি এই পেপাৰখন ইমান আছিল আজি এই ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি ইতিয়ালৈ আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই সোনকালে জয়েন কৰিবা তাত 1000 মেম্বাৰছ হ'ব ওলাইছে সো তোমালোকে দেৰি নকৰিবা আৰু তোমালোকে পাৰিলে আমাৰ Instagram পেজটো ফলো কৰিবা এটো হৈছে তাৰ হ্যান্ডেলটো তোমালোকে সাৰ্চ কৰিলে পাই যাবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ ভিডিও আগলৈ আহি থাকিব